গুৰুত্বপূৰ্ণ ভূমিকা লোৱা সংগঠনটোৰ নাম কৃষক মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। আপোনালোকে সকলোৱে জানে যে মই কিমান মাহ APSC কেলেংকাৰীৰ বিৰুদ্ধে আন্দোলন কৰি জেলত আছিলোঁ, দুবাৰকৈ, এবাৰ নহয়। APSC কেলেংকাৰীৰ বিৰুদ্ধে আন্দোলন কৰি দুটা মানুহে আমি জেলত আছোঁ, অখিল গগৈ আৰু অনিল বড়ো। অনিল বড়ো আছিলে কমল কুমাৰ মেধিৰ লগত জইণ্ট ছেক্ৰেটাৰী আৰু মই আছিলোঁ উপদেষ্টা। এই দুজন মানুহে APSCৰ বিৰুদ্ধে আন্দোলন কৰি কেৱল দুজন মানুহে আমি জেলত গৈছোঁ। আৰু APSC কেলেংকাৰী যে আজি উদ্ধাৰ কৰিলে, কেলেংকাৰীটো যে প্ৰমাণ হ'ল, তাৰ কাৰণে যিটো কেছ হৈছিলে আপোনালোকৰ মনত নিশ্চয় আছে, সেই কেছৰ হাইকোৰ্টৰ যিটো কি কয় আৰ্গুমেণ্ট, সেই আৰ্গুমেণ্ট কৰিবৰ কাৰণে অসমত আমি উকিল পোৱা নাছিলোঁ। হাইকোৰ্টে এমিকাছ কুৰি হিচাপে BD কোঁৱৰক নিযুক্তি দিছিলে আৰু গুৱাহাটী হাইকোৰ্টৰ এডভোকেটসকলে সেইদিনা আন্দোলন কৰাৰ কাৰণে আপোনালোকে নিশ্চয় মনত আছে যে এজনো এডভোকেট এই গোটেই গোচৰটোৰ যিদিনা ভাৰ্ডিক্ট দিছিলে সেই ভাৰ্ডিক্টৰ দিনা সেই গোচৰটোৰ কি কৰিবৰ কাৰণে আপোনাৰ আৰ্গুমেণ্ট কৰিবৰ কাৰণে উপস্থিত নাছিলে। মই নিজে গুৱাহাটী হাইকোৰ্টত ভঙা ভঙা ইংৰাজীত আৰ্গুমেণ্ট কৰিছিলোঁ। ময়ে চাগে একমাত্ৰ মানুহ অসমৰ যি গুৱাহাটী হাইকোৰ্টত চিভিলিয়ান হিচাপে আৰ্গুমেণ্ট কৰিছিলোঁ। আৰু চিভিলিয়ান হিচাপে আৰ্গুমেণ্ট কৰি মই দুটা ৰিজাল্ট উলিয়াই আনিছিলোঁ। এক নম্বৰ CBI তদন্তৰ ৰিজাল্ট উলিয়াই আনিছিলোঁ, আৰু 2 নম্বৰ আপোনালোকৰ নিশ্চয় মনত আছে APSCৰ কেলেংকাৰীৰ সকলো উত্তৰ বহি আৰু ভাইভাৰ গোটেই ৰিপৰ্ট এইবিলাক সংৰক্ষণ কৰিব লাগে বুলি 2023 আৰু 2013 আৰু 14 সকলো ৰেকৰ্ড সংৰক্ষিত কৰিব লাগে বুলি মই ভাৰ্ডিক্ট উলিয়াই আনিবলৈ সক্ষম হৈছিলোঁ। মই এই মুহূৰ্তত BD কোঁৱৰ, এডভোকেট BD কোঁৱৰক ধন্যবাদ জনাইছোঁ। আৰু অসমৰ ৰাইজে এইটো জনা দৰকাৰ যে সেই আৰ্গুমেণ্ট বেলেগ কোনেও নহয়, অখিল গগৈ নিজেই চিফ জাষ্টিছৰ সন্মুখত মই নিজে আৰ্গুমেণ্ট কৰিছিলোঁ। এতিয়া মই ক'ব খুজিছোঁ 2 নম্বৰ, এই কেলেংকাৰী আচলতে কোনে কৰিছিলে। নিশ্চিতভাৱে এই কেলেংকাৰীৰ মূল খনিকৰ ৰাকেশ কুমাৰ পাল, কিন্তু এই কেলেংকাৰীৰ মূল যি দুজন মানুহে এই গোটেই কেলেংকাৰীটোত সম্পূৰ্ণ পৃষ্ঠপোষকতা কৰিছিলে তেওঁলোক কোন জানেনে? স্বৰ্গীয় তৰুণ গগৈ আৰু আটাইতকৈ ডাঙৰ 2 নম্বৰী খলনায়কজনৰ নাম আছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ বিজেপিৰ নেতা হিমন্ত বিশ্ব শৰ্মা। মই সকলো সংবাদ মাধ্যমক আহ্বান জনাইছোঁ যে আপোনালোকে নিশ্চিতভাৱে মোৰ এই বাক্যটো যাতে গুৰুত্ব দি প্ৰকাশ কৰে। এইটো লুকুৱাই লৈ, এইটো কমকৈ কৈ অন্য ফাং ফুং কথাবিলাক বেছিকৈ কৈ থাকিলে কোনো ৰিজাল্ট নাহে। APSC কেলেংকাৰীৰ প্ৰকৃত খলনায়ক দুজন হ'ল তৰুণ গগৈ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। প্ৰত্যেকটো কেলেংকাৰীৰ ক্ষেত্ৰতে, সেইটো লুই বাৰ্জাৰ হওক, সেইটো আপোনাৰ 1000 কোটি টকাৰ NC হিলছ কেলেংকাৰী হওক, সেইটো আপোনাৰ টাটা কেলেংকাৰী হওক, এই আপোনাৰ কংগ্ৰেছৰ মানুহজনক হত্যা কৰা কি নাম আছিলে শৰ্মা উজান বজাৰৰ, সেই কেলেংকাৰী হওক, বা মানুহৰ পৰা এক্সটৰ্চন কৰা প্ৰত্যেকটো কাগজ অসমৰ ৰাজনীতিত আগতে এতিয়ালৈকে প্ৰত্যেকটো কাগজ নাইকিয়া কৰি দিব পৰা যিজন মাফিয়া ৰাজনীতিক, সেইজনৰ নামে হ'ল হিমন্ত বিশ্ব শৰ্মা। আৰু সেই হিমন্ত বিশ্ব শৰ্মাই এই APSC কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ খলনায়ক। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাৰ নাম ইয়াত আলোচনা হোৱা নাই। আলোচনা হৈছে গৌৰৱ গগৈৰ নাম, আলোচনা হৈছে কমল কুমাৰ মেধিৰ নাম, আলোচনা হৈছে কি নাম, এই ফ্ৰড কি নাম, দুলাল বৰাৰ নাম। কিন্তু এই কেলেংকাৰীৰ প্ৰকৃত খলনায়ক হিমন্ত বিশ্ব শৰ্মা, আৰু লগত এই কেলেংকাৰীৰ মূল পৃষ্ঠপোষক তৰুণ গগৈ ডাঙৰীয়া। আৰু দুজন মানুহ আছে। এজন হ'ল বৰাক উপত্যকাৰ মন্ত্ৰী গৌতম ৰয়, আৰু এজন মন্ত্ৰী আছে, সেই মন্ত্ৰীজনৰ নাম নকওঁ, এতিয়াও ৰাজনীতিত সক্ৰিয়। আৰু এজন মন্ত্ৰীও এই কেলেংকাৰীৰ পৃষ্ঠপোষক আছিলে, মই নামটো ক'ব খোজা নাই। আপোনালোকে জানে, আপোনালোকে উলিয়াব নেকি? তো হিমন্ত বিশ্ব শৰ্মাৰ নাম উলিয়াব? নুলিয়াই আপোনালোকে। মই জানো হিমন্ত বিশ্ব শৰ্মাৰ নামটো আজি আটাইতকৈ ডাঙৰকৈ মই চিঞৰি গৈছোঁ। এজন বিধায়কে, এই কেলেংকাৰী আটাইতকৈ বেছিকৈ কষ্ট কৰা মানুহজন মই, জেইলত গৈছোঁ মই, এই কেলেংকাৰীৰ তদন্তৰ পুৰা CBI তদন্ত আৰু গোটেই কেলেংকাৰীৰ তদন্ত কৰোৱাবৰ ব্যৱস্থা কৰিছোঁ মই।
আৰু এই কেলেংকাৰীৰ বিৰুদ্ধে আটাইতকৈ যুঁজা মানুহজনে কৈছোঁ যে এই কেলেংকাৰী আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হ'ল হিমন্ত বিশ্ব শৰ্মা কিন্তু এইটো কাইলৈ নোলায় এইটো আজি নোলায় এইটো আপুনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক কোনটো মোক পইচা দিয়ে বুলি ক'ৰবাত আছে নেকি ক'ৰবাত আছে নেকি গোটেই প্ৰতিবেদন মই সেইবিলাক ক'বলৈ নাযাওঁ এতিয়া বেলেগ পাৰ্টিলৈ গুচি গ'ল মই কে এম এছৰ নামত ওলোৱা নাই 3 লাখ কথাৰ কথাটো ওলাইছে কমল মেধিৰ নামত মোৰ পৰামৰ্শত যদি গৈছে বুলি যদি কোনোবাই প্ৰমাণ কৰিব পাৰে এটা ফ্ৰডে আপোনালোকে নাজানে এই যিটো ফ্ৰডে কোৱা কথাটোক লৈ আপোনালোকে ডাঙৰ নিউজ বনাইছে হিমন্ত বিশ্ব শৰ্মাক লুকুৱাবৰ কাৰণে আপুনি শুনি লওক আপুনি কথাটো শুনি লওক আপোনালোকৰ এজেণ্ডাটো হ'ল নহয় জানো আপোনাৰ কথা কৈছোঁ মই আপোনাৰ এজেণ্ডাটো মোৰ নাম লোৱা নাই মোৰ নাম ল'ব পৰা নাই পইচা লোৱা বুলি মোৰ নাম অখিল গগৈ মোৰ নাম কোনো কেলেংকাৰীৰ কোনো মানুহে অখিল গগৈক পইচা দিছে বুলি কোনো মানুহে ল'ব পৰাৰ সাহস অসমত জন্ম হোৱা নাই পইচা দিছে বুলি ল'ব পৰাৰ সাহস অসমত জন্ম হোৱা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ